প্ৰিয় দৰ্শক, প্ৰথমে মৰমৰ জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো। জুবিনদা, তুমি য'তেই আছা সদায় কুশলে থাকিবা। জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে আপুনিও কমেণ্টত প্ৰাৰ্থনা জনাওক। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা আমাৰ মৰমৰ জুবিনদা আৰু সুশৰীৰে উভতি নাহে নিথৰ দেহ অসমলৈ আনিবলৈ চৰকাৰে ছিংগাপুৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি আছে। জুবিনদাৰ অটপচি সম্পূৰ্ণ হ'ল, কৰা হৈছে ভাৰ্চুৱেল অটপচি। তাৰ মানে জুবিনদাৰ দেহত কোনো কটা দাগ নাথাকে। চিটি আৰু বেডছাইড MRI যোগেদি এই অটপচি কৰা হৈছিল। আনুষ্ঠানিকভাৱে জুবিনদাক তেওঁৰ টিমক ঘূৰাই দিয়ে। অতি সোনকালে ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰি আহিব আমাৰ জুবিনদা। কিন্তু বাৰে বাৰে এটাই প্ৰশ্ন হয়, জুবিনক কোনে মাৰিলে? আমাক উত্তৰ লাগে। কিন্তু এতিয়া প্ৰশ্নটো হৈছে, জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনদাৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে জুবিনৰ লগত ছাঁটোৰ দৰে লাগি থাকিব লাগিছিল। সিদ্ধাৰ্থই জুবিনক বচাব পৰাৰ সম্ভাৱনা হয়তো আছিল। মেনেজাৰ সিদ্ধাৰ্থৰ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিনদাৰ পিছে পিছে ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকাসকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? জুবিনৰ সোঁৱে বাৱে থকাসকলে জুবিনৰ সৰলতাৰ সুযোগ লৈ কেৱল টকা ঘটে। আৰু বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ আপুনিও যদি বিচাৰে তেন্তে ভিডিঅ'টো সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনিও নিজৰ প্ৰশ্ন কমেণ্টত উল্লেখ কৰক। আমি পুনৰ প্ৰশ্ন কৰিছো, সাগৰতকৈ বিশাল হৃদয়ৰ জুবিন গাৰ্গে সাগৰতে প্ৰাণ ত্যাগ কৰি গুচি গ'ল। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এনেকৈ গুচি যাব বুলি আপুনি জানো কেতিয়াবা কল্পনা কৰিছিল? হয়তো এই খবৰ আপুনিও কেতিয়াও আশা কৰা নাছিল। আপুনিও কেতিয়াও হয়তো ভবা নাছিল ইমান কম বয়সতে বুকুৰ মাজত সোমাই থকা সেই কণ্ঠ ভগৱানে কাঢ়ি লৈ যাব। আজি গৰিমা শইকীয়া গাৰ্গে যি আঘাত পাইছে, একেই আঘাত আপুনিও পাইছে, ময়ো পাইছো। জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, জুবিন গাৰ্গ সঁচা অৰ্থত এজন মানুহ আছিল। জুবিন দাই কাৰ বাবে কি কৰা নাছিল, এতিয়া সকলো নিথৰুৱা হৈ গ'ল। 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে মাত্ৰ 52 বছৰ বয়সতে এৰি যাব বুলি কোনো অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল। কিন্তু নিয়তি নিষ্ঠুৰ, সময় নিষ্ঠুৰ। নিয়তি আৰু সময়ৰ আহ্বান আমি মনুষ্যই মানিবই লাগিব। জুবিন গাৰ্গক বেয়া পোৱা মানুহ কোন আছে? হয়, মাজে সময়ে জুবিন গাৰ্গ বিতৰ্কত সোমাইছিল। জুবিন গাৰ্গে কেতিয়াবা নকৰিবলগীয়া কাম কৰিছিল, নকবলগীয়া কথা কৈছিল। কিন্তু জুবিন সকলোৰে আপোন আছিল বাবে সকলোৱে জুবিনৰ প্ৰতি থকা খং ক্ষোভ দুদিনতে পাহৰি আকৌ নিজৰ আপোন মানুহৰ দৰে আঁকোৱালি লৈছিল। জুবিন গাৰ্গৰ কণ্ঠৰ কথা আপোনাক নকলেও হ'ব। এনে কণ্ঠ সমগ্ৰ বিশ্বতে নাই আৰু কেতিয়াও কোনো এনে কণ্ঠৰ গৰাকী নোলাবও। অদ্বিতীয় কণ্ঠৰে সকলোৰে বুকুত ঠাই লোৱা জুবিন গাৰ্গ কেনেকৈ গুচি গ'ল? এয়া সঁচা খবৰ নে? হয়তো প্ৰথমে এই খবৰ পাওঁতে আপুনিও মিছা খবৰ বুলিয়ে ভাবিছিল। আপোনাৰ দৰে একেই অনুভৱ আমাৰো হৈছিল। যেতিয়া সঠিক খবৰটো আহিছিল তেতিয়া হাত ভৰি থৰথৰকৈ কঁপি উঠিছিল, বুকুৰ ধপধপনি বাঢ়ি আহিছিল, চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। আপোনাৰো হয়তো এনেকুৱা হৈছিল। কিন্তু জুবিনৰ মৃত্যু আজি কোনোজন অসমীয়াই মানি ল'ব পৰা নাই। এয়া সহজ মৃত্যু নহয়, এয়া দুৰ্ঘটনা বুলিও মানি ল'লেই নহ'ব। জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক? এই কথা আমি কোৱা নাই, এই কথা কৈছে জুবিন গাৰ্গৰ সৈতে একেলগে মঞ্চত গীত পৰিৱেশন কৰা, জুবিন গাৰ্গৰ সৈতে একেলগে থকা মঞ্চৰ সহকাৰী কণ্ঠশিল্পী চুইটি দাসে সামাজিক মাধ্যমৰ যোগেদি বিস্ফোৰক মন্তব্য আগবঢ়াইছে। কণ্ঠশিল্পী চুইটি দাসে সামাজিক মাধ্যমত লিখিছে, জুবিন গাৰ্গৰ চিজাৰ এটেক আজি বিগত ৩-৪ বছৰত তেওঁক কেইবাবাৰো চিকিৎসাধীন হোৱাৰ কথা আমি কোনেও নজনা নহয়। যিকোনো ধৰণৰ এডভেঞ্চাৰ স্পৰ্টছৰ বাবে জুবিন গাৰ্গ শাৰীৰিকভাৱে বৰ্তমান অক্ষম বুলি আমি নজনা নহয়। তথা এডভেঞ্চাৰ স্পৰ্টছৰ পাৰ্মিশন পোৱাটো যে তেওঁৰ বাবে অসম্ভৱ সেয়া প্ৰত্যেকেই জানো। তাৰ পিছত এই ঘটনা কেনেকৈ হ'ল, কিয় কৰিলে? তেওঁক মাতি নিয়া, তেওঁৰ লগত যোৱা প্ৰত্যেকজন মানুহ দায়ী তেওঁৰ অকাল মৃত্যুৰ বাবে। ন' প্ৰপাৰ পাৰ্মিশন, ন' মেডিকেল টিম ৱাজ দেয়াৰ। মৃত্যু চিৰসত্য, কিন্তু এই ঘটনা মোৰ মনত এক পৰিকল্পিত ঘটনা।
জুবিন গাৰ্গ শিশু সুলভ, কৰো বুলিয়ে কৰি দিয়ে যিকোনো ভাল লগা কাম। কিন্তু এডভেঞ্চাৰ স্পৰ্টছ তেওঁ কৰো বুলিয়ে পাৰ্মিশ্যন পাবলৈ সেইখন অসম নাছিল, ছিংগাপুৰ আছিল, য'ত মৰমত অন্ধ হৈ তেওঁক কোনো এভৰি ক্ৰাইটেৰিয়া ইজ ফুলফিল বুলি আগবঢ়াই নিদিয়ে। টিম জুবিন গাৰ্গ, টিম নৰ্থ ইষ্ট ফেষ্টিভেলে এই অসমবাসীক উচিত প্ৰমাণ সহকাৰে উত্তৰ দিয়ক। জুবিন গাৰ্গ লাইভৰ সক্ৰিয় সদস্য আৰু জুবিন গাৰ্গৰ সহকাৰী কণ্ঠশিল্পী হিচাপে এইখিনিয়ে মোৰ ক'বলগীয়া। কিন্তু বাৰে বাৰে এটাই প্ৰশ্ন হয়, শ্যামকানু মহন্ত কোন? যেতিয়া জুবিন গাৰ্গক ক্ৰুজ পাৰ্টিলৈ লৈ গৈছিল, শ্যামকানু মহন্তই কৈছে যে তেতিয়া তেওঁ ছিংগাপুৰৰ বিনিয়োগকাৰী উদ্যোগপতিৰ বৈঠক কৰি আছিল। অসম চৰকাৰে শ্যামকানু মহন্তক বিনিয়োগ অনাৰ ঠিকা দিছে নেকি? তেওঁলোকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এটা অনুষ্ঠান পাতি আহিছে, তালৈ জুবিনক লৈ গৈছিল আৰু সেইটোৱে মূল বিষয়। তেওঁলোকে পূৰ্বেও বেংককত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল, তাৰ পৰা অসমবাসীৰ কি লাভ হ'ল বা কিমান বিনিয়োগ আহিল? এই সংস্কৃতিৰ ঠিকাদাৰবোৰৰ ওপৰত নজৰ দিব হ'ল। চৰকাৰী ধনেৰে মিউজিক ফেষ্টিভেল আৰু বিনিয়োগ সন্মিলন পাতে, যিটোত কোনো চৰকাৰী অনুমোদন নাথাকে। এই সকলোবোৰ চলে মাত্ৰ উত্তৰ পূবৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নামত। কিন্তু প্ৰশ্ন হয়, উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ সিদ্ধাৰ্থ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিন গাৰ্গৰ পিছে পিছে সদায় ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকা সকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? আৰু বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ আপুনিও যদি বিচাৰে তেন্তে ভিডিঅ'টো সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনিও নিজৰ প্ৰশ্ন কমেণ্টত উল্লেখ কৰক।